এয়া উন্নাৰ ৰাষ্ট্ৰীয় ঘাইপথ গুজৰাটৰ উনা জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে আমি গৈ আছোঁ আহমেদাবাদলৈ। ইয়াৰ পৰা ভাৱনগৰলৈ 200 কিলোমিটাৰ আৰু ৰাষ্ট্ৰীয় ঘাইপথেৰে 6 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথেৰে আমি গৈ আছোঁ। সোমনাথৰ পৰা আমাৰ যাত্ৰা আহমেদাবাদলৈ প্ৰায় 7 ঘণ্টা জোৰা যাত্ৰা গাড়ীৰে আমি 7 ঘণ্টা জোৰা যাত্ৰাৰে আমি আগবাঢ়ি আছোঁ। আমাৰ লগত আছে লক্ষ্যজিৎ গোহাঁই আছে মোৰ সতীৰ্থ সাংবাদিক। তাৰ লগত আছে নৱল কিশোৰ প্ৰসাদ যি PIBৰ আমাৰ কণ্ডাক্টিং অফিচাৰ হিচাপে আহিছে আৰু আমি একেলগে গৈ আছোঁ। যাত্ৰাপথৰ সংগী আমি 3জন। আৰু গুজৰাটৰ এই যে দৃশ্যটো দেখুৱাই হৈছে অৰ্থাৎ গুজৰাটৰ কিছু আভাস পাব পাৰি। অৰ্থাৎ অসম আৰু গুজৰাটৰ পাৰ্থক্য, ৰাষ্ট্ৰীয় ঘাইপথৰ তাৰ কিমান বহল, কিমান ডাঙৰ, কিমান দূৰ, তাৰ লগতে ইয়াৰ কাষৰ যি খেতিপথাৰ আছে, খেতিপথাৰৰ যি সেউজীয়া পৰিৱেশ, এই সকলো চালেই গম পাব পাৰি গুজৰাট আৰু অসমৰ সাদৃশ্য আৰু বৈসাদৃশ্য, তাৰ উন্নয়নৰ যি পৰিভাষা গুজৰাটৰ, ইয়াৰ পৰাও কিছু আমি বুজিব পাৰোঁ। অৰ্থাৎ এই ৰাস্তাৰে গৈ থাকিলে কিছু চাৰিওফালৰ গাঁওসমূহ চালেও কিছু আভাস পাব পাৰি। আমি কেচিয়াৰ গাঁৱত নামিছিলোঁ, গাঁৱত আমি গৈছিলোঁ, তাত খেতিপথাৰ আমি চালোঁ, খেতিপথাৰ আমি দেখিলোঁ। এতিয়াও সেউজীয়া। এই সময়ত আমাৰ খেতিপথাৰ সেউজীয়া হৈ নাথাকে। অৰ্থাৎ আমাৰ খেতিপথাৰৰ সোণালী ধান চপাই অনা হয় ঘৰলৈ। আৰু গুজৰাটত কিন্তু তেনেকুৱা নহয়। গুজৰাটত এতিয়াও খেতিপথাৰ সেউজীয়া। অৰ্থাৎ ইয়াত ক'ৰবাত যদি মাকৈৰ খেতি আছে, ক'ৰবাত বজ্ৰাৰ খেতি আছে, ক'ৰবাত পিঁয়াজ বা নহৰুৰ খেতি আছে, আমি চাই আহিছোঁ। অৰ্থাৎ এখন খেতিপথাৰতে বিভিন্ন ধৰণৰ খেতি আৰু খেতিপথাৰ খালী ক'তো নাই। অসমত মাত্ৰ এটা হয়, অসমত খালী খেতিপথাৰ পৰি থাকে, কিন্তু গুজৰাটত তেনেদৰে খালী খেতিপথাৰ আমি বৰ এটা দেখিবলৈ পোৱা নাই। অৰ্থাৎ গুজৰাট কেৱল ঔদ্যোগিকভাৱে আগবঢ়া নহয়, খেতি বাতিৰ ক্ষেত্ৰতো যথেষ্ট আগবঢ়া। অৰ্থাৎ ইয়াৰ চৌদিশৰ খেতিপথাৰলৈ চালেই গম পাব পাৰি সেই কথাটো। আমি এতিয়া ৰাজুলা পাম। ৰাজুলাৰ মাজেৰে আমি আগবাঢ়িম ভাৱনগৰলৈ, ভাৱনগৰৰ পৰা আহমেদাবাদ। অৰ্থাৎ সাগৰৰ পৰা আমি কেৱল 10-15 কিলোমিটাৰ ডিষ্টেঞ্চ অৰ্থাৎ দূৰত্বৰে আমি গৈ আছোঁ, আগবাঢ়ি আছোঁ আমাৰ যাত্ৰাপথত। আৰু ৰাষ্ট্ৰীয় ঘাইপথ সাগৰ যি উপকূলীয় অঞ্চলৰে বুলি ক'ব পাৰি। মাত্ৰ ডিষ্টেঞ্চ অৰ্থাৎ দূৰত্বৰ ফালৰ পৰা যদি আমি কওঁ 10 আৰু 15 কিলোমিটাৰ মাত্ৰ দূৰত্ব সাগৰলৈ এই ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা। অৰ্থাৎ কিন্তু ইয়াত পৰিৱেশটো এনেকুৱা নহয় যে সাগৰ যে অন্যান্য ওচৰত আছে, আমি আকাশলৈ চালে, চৌপাশলৈ চালে আমি সাধাৰণতে আমি গম পাব নোৱাৰোঁ। কিন্তু অৰ্থাৎ আছে মাত্ৰ কেই কিলোমিটাৰমান দূৰত। গতিকে তাৰ মাজতে ইয়াত আমি দেখা পাই আহিছোঁ উইণ্ড এনাৰ্জি, অৰ্থাৎ বতাহৰ পৰা বিদ্যুৎ শক্তি যি উৎপাদন কৰাৰ যি ব্যৱস্থা, পথাৰৰ মাজে মাজে সেই উইণ্ড এনাৰ্জিৰ যি টাৱাৰসমূহ আছে, অৰ্থাৎ বতাহৰ পৰা বিদ্যুৎ উৎপাদন কৰা সেই টাৱাৰসমূহ আমি দেখা পাই আহিছোঁ। অৰ্থাৎ ওখ যি টাৱাৰ, সেই টাৱাৰ আছে উইণ্ড এনাৰ্জি তাত উৎপাদনৰ বাবে। অৰ্থাৎ এয়া গুজৰাটৰ এটা চৌপাশ চালে গম পাব পাৰি। আমাৰ বন্ধুসকলে আৰু এটা কথা লক্ষ্য কৰিছে যে আমি যিমানেই আহিছোঁ, ইয়াত আমি যিমান বাইক দেখিছোঁ, মটৰ বাইক দেখিছোঁ, হিৰোৰ স্প্লেণ্ডাৰ মটৰ বাইক, ক'ৰবাত এখন দুখন পেছন আছে, এখন দুখন গ্লেমাৰ বাইক আছে, কিন্তু আমাৰ তাত থকাৰ দৰে ইয়াত KTM বাইক নাই। অৰ্থাৎ আমি যেনেধৰণৰ উৎপাত দেখা পাওঁ আমাৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহত, তেনেদৰে উৎপতীয়া অৰ্থাৎ অতি স্পীডত চলাব পৰা বাইক আমি দেখা পোৱা নাই। অৰ্থাৎ অহা যোৱা কৰাৰ বাবে যিখিনি বাইক ইয়াত লাগে গুজৰাটৰ লোকসকলক, তেওঁলোকে তেনেধৰণৰ বাইক তেওঁলোকে কিনি লৈছে আৰু তেওঁলোকে কামত ব্যৱহাৰ কৰে। কিন্তু এটা কথা ইয়াত পাৰ্থক্য আমি দেখা পাইছোঁ, অসমত যিটো আছে ইয়াত সেইটো নাই, যে অসমত মেক্সিমাম অৰ্থাৎ 99% মানুহে হেলমেট পৰিধান কৰে। সেয়া চৰকাৰৰ কৃতিত্ব বুলিয়েই কওক বা যিয়েই নকওক, 99% হেলমেট এতিয়া পৰিধান কৰে। কিন্তু ইয়াত আমি 99% হেলমেট পৰিধান নকৰাহে দেখা পাইছোঁ। আপোনালোকক যদি গৈ থকা অৱস্থাত ক'ৰবাত বাইক দেখা, আপুনি হেলমেট কিন্তু দেখা নাপায়, হেলমেট একদম নেদেখে। অৰ্থাৎ আমি সেই বৈসাদৃশ্য বা সেই এটা পাৰ্থক্য আমি লক্ষ্য কৰিছোঁ। অসম এই ক্ষেত্ৰত কিছু আগবঢ়া, অৰ্থাৎ নিৰাপত্তাৰ দিশৰ পৰা অসম আগবাঢ়ি আছে, কিন্তু গুজৰাটত সেই বস্তুটো আমি দেখা পোৱা নাই। অৰ্থাৎ গুজৰাটত বাইকাৰে হেলমেট পৰিধান কৰাৰ ক্ষেত্ৰত আমি সেইটো দেখা পোৱা নাই। মই এজন বাইকাৰ আমাৰ কাষেৰে পাৰ হৈ যাব, মই দেখুৱাম। অৰ্থাৎ হেলমেট নাই। অৰ্থাৎ আপুনি হেলমেট থকা লোক খুব কম দেখা পাব। লোকসকল আহে, আগবঢ়াই গুচি যায়
আৰু ইয়াত এক্সিডেণ্টৰ হাৰো ইমান শুনা নাযায়, ডাঙৰ ডাঙৰ এক্সিডেণ্টৰ কথা শুনা নাযায়, যেনেদৰে অসমত বাইকৰ এক্সিডেণ্টৰ কথা শুনা যায়। এয়া গুজৰাট। এই গুজৰাটৰ আমি আহিছিলোঁ সোমনাথ মন্দিৰলৈ। সোমনাথ মন্দিৰৰ পৰা আমি গৈ আছোঁ। সোমনাথ মন্দিৰৰ ওচৰে পাঁজৰে বৰ বিশেষ এয়াৰপৰ্ট নাই, গতিকে আমি আহমেদাবাদলৈ গ'লে বাই ৰুট অৰ্থাৎ আমি পথেৰেই যাত্ৰা কৰিব লাগিব, গাড়ীৰেই যাত্ৰা কৰিব লাগিব। ইয়াৰ নিকটৱৰ্তী এটা এয়াৰপৰ্ট আছে, সেইটো ডিউ এয়াৰপৰ্ট। ডিউ এয়াৰপৰ্টটো অতি সৰু এয়াৰপৰ্ট, গতিকে সেই এয়াৰপৰ্টৰ পৰা অৰ্থাৎ তাত ইমান বেছি চলাচল নকৰে, কিন্তু আমি অতি সৌভাগ্যৱান চাগে আমি মুম্বাইৰ পৰা আহোঁতে ডিউ এয়াৰপৰ্টলৈ আহিছিলোঁ আৰু তাৰ পৰা আহিছিলোঁ সোমনাথলৈ। এতিয়া আমি উভতাৰ পথত আমি সোমনাথৰ পৰা যাত্ৰা আৰম্ভ আহিছোঁ পথেৰে। ভাল লাগিছে, প্ৰায় 7-8 ঘণ্টা ধৰা এই যাত্ৰা। আমি গাড়ীৰে যাম, গৈ থাকিম, আৰু যদি যাত্ৰা পথত আমি কিছু পাওঁ আমি জনাবলৈ নিশ্চয় চেষ্টা কৰিম।